মাজবাটৰ ৰাজপথত শতাধিক মহিলা কলকাতাত এগৰাকী চিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথৰ ওপৰত সংঘটিত হোৱা অবৰ্ণনীয় অমানৱীয় আমি নাৰী জাতি কিমান যে সুৰক্ষা আমাৰ অসমৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰে তাৰপিছত মুখ্যমন্ত্ৰী আমাক বেটি বচাও বেটি পঢ়াও বুলি কয় তো আমি বেটিবিলাক কিমান বাচি আছো কিমান সুৰক্ষিত আছো আমি নাৰী জাতিবিলাক যে সদায় যে নাৰীৰ প্ৰতি অত্যাচাৰ হৈ থাকে ধৰ্ষণ হত্যা নাৰীৰ ওপৰত হৈ থাকে স্কুলীয়া ছোৱালী কলেজীয়া ছোৱালীৰ ভিতৰত হৈ থাকে এইবিলাক ধৰ্ষণ হত্যাকাৰী আমি যে নাৰীবিলাক কিমান সুৰক্ষিত মানৱ সমাজক লজ্জানত কৰা নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ সমান্তৰালভাৱে সঞ্জীৱনী CLF মাজবাট ব্লক মাজবাট উন্নয়ন খণ্ডৰ 4খন ভিচিডিচিৰ সঞ্জীৱনী CLFৰ কেডাৰসকলৰ উদ্যোগত মৌমিতাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ সমান্তৰালভাৱে কলিকতাত সংঘটিত ধৰ্ষণ কাণ্ডৰে জড়িত ব্যক্তিক মমতা চৰকাৰে নোৱাৰিলে কেন্দ্ৰ মোদী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী বেটি পঢ়াও বেটি বচাও আজি বেটিসকলে পঢ়িছে বেটিসকলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ বেটিসকল আজি অসুৰক্ষিত একমাত্ৰ কলিকতাৰ ধৰ্ষণ কাণ্ডই নহয় ইয়াৰ আগতো সংঘটিত হৈছে এনে বহু ঘটনা মৌমিতাৰ ঘটনাই শেষ হওক তাৰে কামনা কৰিছে এতিয়া সকলোৱে ঘটনাৰে জড়িত এনে শাস্তি দিয়ক যাতে আনে এনে কাম কোনোদিন কৰিব নোৱাৰে প্ৰতিবাদ কৰিছো আমাৰ নাৰী জাতিৰ ওপৰত মানে নানা ধৰণৰ অত্যাচাৰ ডক্টৰ মৌমিতাৰ ওপৰত আমাৰ নৃশংস হত্যাকাণ্ড চলোৱাৰ বাবে আমি নাৰী জাতি আজি ক্ষুভিত হৈ পেলাই আমি এই প্ৰতিবাদ আমি কৰিব ওলাইছো আমি সঞ্জীৱনী CLFৰ পৰা এই প্ৰতিবাদ কৰিছো 4টা VCDC লগ হৈ পেলাই আমি এই প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদত যাতে সকলোৱে ন্যায় পায় আমাৰ নাৰী জাতিয়ে ন্যায় বিচাৰি পায় তাৰ বাবে আমি সকলোৱে প্ৰতিবাদমুখী হৈ পেলাই আগবাঢ়ি ওলাই আহিছো ইছৰে মৌমিতাক ন্যায় দিয়ক ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে শতাধিক মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ কপালে মাজবাটৰ ৰাজপথ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল সঞ্জীৱনী CLFৰ সভানেত্ৰী বন্দনা কলিতা সম্পাদিকা প্ৰিয়ংকা দৈমাৰী একাউণ্টেণ্ট উষাৰাণী তপ্ন আদিয়ে মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ